উপস্থিত কৃষক নেতা অখিল গগৈ। ১.৫ বছৰৰ পিছত মাতৃৰ কাষত পুত্ৰ অখিল গগৈ। মৰিয়নিৰ চেলেংহাটৰ স্বগৃহত উপস্থিত হয় বিধায়ক অখিল গগৈ। দিনৰ প্ৰায় ১২ বজাত গুৱাহাটীৰ পৰা আহি মৰিয়নি সমষ্টিৰ লুখুৰাখন গাঁৱত উপস্থিত হয় অখিল গগৈ। প্ৰায় ১.৫ বছৰৰ মূৰত স্বগৃহত উপস্থিত হৈ আৱেগিক হৈ পৰে অখিল গগৈ। মাতৃ আৰু গাঁৱৰ আত্মীয় স্বজনক কাষত লৈ অখিল গগৈ বিধায়কৰূপে দৰিদ্ৰজনৰ বাবে সদায় কাম কৰাৰ সংকল্প লোৱাৰ কথা ঘোষণা কৰে। ইফালে মাকে ৰন্ধা এসাঁজ তৃপ্তিৰে খাবলৈ অলেখ হেঁপাহ লৈ নিজ গৃহলৈ অহাৰ কথা অৱগত কৰে সাংবাদিকক। মাকৰ বুকুত মূৰ থৈ নিজ মাতৃৰ সহযোগিতাৰ বাবে শিৱসাগৰবাসীয়ে মৰমেৰে আঁকোৱালি লোৱাৰ কথা স্বীকাৰ কৰে অখিল গগৈ। শিৱসাগৰ সমষ্টিক বিশ্ব পৰ্যটক ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰিবলৈ লগতে মৰিয়নি সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত কাম কৰাৰ পৰিকল্পনা লৈ অতি শীঘ্ৰেই মুকলি আকাশৰ তলত আহিব বুলিও আশ্বাস দিয়ে অখিল গগৈ। ইফালে ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে নিজ ভাতৃৰূপে গণ্য কৰি অহা ৰূপজ্যোতিয়ে বিজেপি দলত যোগদান কৰিব বুলি তেওঁ কেতিয়াও ভবা নাছিল। ৰূপজ্যোতি কুৰ্মীয়ে বিজেপি গমন কৰি এক ভুল সিদ্ধান্ত গ্ৰহণ কৰা বুলি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈ। চাৰিওফালে কেৱল অসমত এই মুহূৰ্তত সাম্প্ৰদায়িক ৰাজনীতি নীতিত পৰিণত হৈছে। তেওঁ উদ বুলিলে উদ, ব বুলিলে ব। গতিকে অসমৰ পৰিস্থিতি এতিয়া উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ পিনে গৈ আছে। গতিকে মই এই মুহূৰ্তত সমগ্ৰ অসমবাসী ৰাইজক এটাই অনুৰোধ কৰোঁ, অসমৰ গণতান্ত্ৰিক ৰাজনীতিক আমি ৰক্ষা কৰিব পাৰিব লাগিব, নহ'লে কিন্তু অসমৰ পৰিৱেশ ৰাজনৈতিক পৰিৱেশ উত্তৰ প্ৰদেশৰ পিনে গৈ থাকিব। যিহেতু আপুনি মৰিয়নি সমষ্টিৰ কিন্তু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি মোৰ ভাইৰ নিচিনা। ৰূপজ্যোতিয়ে ভুল কৰিছে আৰু সেইকাৰণে এইবাৰ আমি ৰূপজ্যোতিক হৰুৱাম। ইয়াতে আমি এইবাৰ ৰূপজ্যোতিক হৰুৱাম। এইটো মই ভাবোঁ যে মৰিয়নিবাসী ৰাইজে ৰূপজ্যোতিৰ এই প্ৰতাৰণা আৰু হিংসাত্মকতাৰ নিশ্চয় তেখেতসকলে মানে তাৰ বিচাৰ নিশ্চয় কৰিব। ৰূপজ্যোতি ভুল কৰিছে। ভাইটি হিচাপে মই ভাবোঁ তেওঁ ব্যক্তিগত সম্পৰ্ক থাকিব, কিন্তু ৰাজনৈতিকভাৱে তেওঁ যি কাৰণে আমি জিকাইছোঁ, আজি তেওঁ পূৰা ওলোটা মাৰি দিলে। গতিকে ডেফিনেটলি ৰূপজ্যোতি কুৰ্মীক আমি তাৰ কাৰণে সেই বিশ্বাসঘাতকতা নিশ্চয় আমি কৰিম আৰু তেখেতে ভুল কৰিছে আৰু ভুলৰ পাই আছে। নিউজ ডেস্ক, এনি নিউজ 24।